আজি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিবোৰ ৰিজেক্ট হৈছে, এপ্ৰুভ হৈছে, পেণ্ডিং হৈ আছে, সেই সকলোখিনি চাবলৈ শিকিম। প্ৰথমে আমি যিকোনো এটা ব্ৰাউজাৰত যাম। যিকোনো এটা ব্ৰাউজাৰত গৈ তাত লিখি চাৰ্চ কৰিম PMAYG লিখি চাৰ্চ কৰি দিম। চাৰ্চ কৰাৰ লগে লগে এনেদৰে পেজখন খোল খাব। তাত প্ৰথমে যিটো ওলাব লিংক ওলাব PMAYG, তাত ক্লিক কৰিম। তাৰপিছত পেজখন এনেদৰে খোল খাব। খোল খোৱাৰ লগে লগে আমি ইয়াতে আৱাজ ছফ্ট ইয়াত যাম। ইয়াত গৈ আমি ৰিপৰ্টত ক্লিক কৰিম। তাত ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে বেলেগখন পেজলৈ যাম আমি, আৰু ইয়াত আমি বিচাৰিম GIS ৰিপৰ্ট। প্ৰথম দুটা অপশ্যন আছে, আমি 1 নম্বৰ অপশ্যনটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনে এখন পেজ খোল খাব, যিখন পেজত আমি ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত এই সকলোখিনি চিলেক্ট কৰিম। মই মোৰ বিচৰাৰ মতে চিলেক্ট কৰি ল'ম। প্ৰথমটোত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ লিখাই থাকে, চিলেক্ট কৰাই আছে। ছেকেণ্ডটোত এইবিলাক চাব পাৰে আপোনালোকে। মই সকলোখিনি চাব বিচাৰিছোঁ, সেইকাৰণে অলপ ক্লিক কৰিম। ইয়াৰ পিছতে মই ষ্টেটখন চিলেক্ট কৰিম। ইয়াৰ পিছত ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিম। তাৰপিছত ব্লকছ চিলেক্ট কৰিম। পঞ্চায়ত, তাৰপিছত আহিব এপ্ৰুভ, পেণ্ডিং এণ্ড ৰিজেক্টেড। যিটো চাব বিচাৰে আপোনালোকে সেইটোতে ক্লিক কৰিব পাৰে। মই অকল এপ্ৰুভ লিষ্টখন আপোনালোকক উলিয়াই দেখাম। কেপচা কোডটো আহিব, এইটো প্ৰত্যেকবাৰ বেলেগ বেলেগ আহিব, আপোনালোকৰ বেলেগ বেলেগ আহিব। যদি বুজাত অসুবিধা হয় ইয়াত ক্লিক কৰিব, চেঞ্জ কৰি ল'ব। আকৌ যদি অসুবিধা হয় চেঞ্জ কৰি ল'ব। মোৰ যিহেতু এইটো ওলাইছে, মই সেইটো লিখিম। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেদৰে খোল খাব। ইয়াত সকলোখিনি ওলাব এপ্ৰুভ লিষ্ট। এইফালে ID নম্বৰ ওলাব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, হাউচ ষ্টেটাছ, কমপ্লিট এক্সিষ্টিং চাইট, এনেদৰে দেখাব সকলোখিনি। আৰু এইফালে এপ্ৰুভ বুলি লিখা থাকিব। এনেদৰে আপোনালোকে এনেদৰে চাব পাৰে। আৰু যদি আপোনাৰ ইয়াতকৈ ভালদৰে চাব বিচাৰে তেতিয়াহ'লে এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰি দিব, কাগজত লিখি ল'ব, নহ'লে কপি কৰি ল'ব। কপি কৰি এই ষ্টেক হোল্ডাৰ ইয়াত লিখা আছে IAY PMAYG বেনিফিচিয়াৰী, ইয়াত ক্লিক কৰি দিব। কৰাৰ লগে লগে বেলেগখন পেজত আহিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখিব লাগে আৰু ইয়াত কেপচা কোডটো বহাব লাগে। ইয়াত মই কপি কৰাটো লিখি দিছোঁ। ইয়াত কেপচা কোড বহাই দিম। ইয়াৰ পিছত ছাবমিটত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে বেলেগখন পেজত সম্পূৰ্ণ ডিটেইলছ আহি যাব। আপোনালোকে চাব পাৰে ইয়াত সম্পূৰ্ণ ডিটেইলছ। আপোনালোকে নিজে চাব, এনেদৰে সকলোবোৰ চাব পাৰি। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব।